ৰঙিয়া মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ছাত্ৰক অপদস্থ কৰাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে ডিজিটেল পুথিভঁৰালৰ সমস্যাক লৈ স্মাৰক পত্ৰ দিব গৈছিল ছাত্ৰজন অধ্যক্ষই ছাত্ৰজনক ঢকিয়াই দিয়াৰ অভিযোগ আছে অধ্যক্ষৰ ভুল স্বীকাৰৰ দাবীৰে আছু আৰু ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া মহাবিদ্যালয় আছু গোটে যোৱাকালি ৰঙিয়া মহাবিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীক লৈ কিবা এখন মেমৰেণ্ডম পত্ৰ দিবলৈ গৈছিলে মেমৰেণ্ডম পত্ৰখন অধ্যক্ষ মহোদয়ৰ হাতত দিবলৈ যাওঁতে ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক গৰাকীক যোৱাকালি শাৰীৰিকভাৱে যি অপদস্থ কৰা বুলি আমি গম পালোঁ আমি অতিকৈ মৰ্মাহত হৈছোঁ কাৰণ আমি মেমৰেণ্ডম পত্ৰ বিভিন্ন বিভাগত দিওঁ অসমৰ মুখ্যমন্ত্ৰী হওক শিক্ষামন্ত্ৰী হওক অসমৰ উপায়ুক্ত হওক বিভিন্ন পৰ্যায়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ কিন্তু সকলোৱে সসন্মানেৰে স্মাৰক পত্ৰখন গ্ৰহণ কৰে যোৱাকালি মহাবিদ্যালয় আছু গোটে যিখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে এই স্মাৰক পত্ৰখন তেখেতে গ্ৰহণ নকৰি যিখিনি কথা ক'লে বা ছাত্ৰজনক লৈ ঘৰক লৈ হওক বা বিভিন্ন কথা ক'লে এই কথা অতিকৈ মৰ্মাহত কৰিছে কাৰণ ছাত্ৰ সমাজে তেওঁলোকৰ মহাবিদ্যালয়ৰ যিকোনো সমস্যা আছে এই সমস্যা ৰঙিয়া মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতি ছাত্ৰক অপদস্থ কৰাৰ অভিযোগ অধ্যক্ষৰ বিৰুদ্ধে ডিজিটেল পুথিভঁৰালৰ সমস্যাক লৈ স্মাৰক পত্ৰ দিব গৈছিল ছাত্ৰজন অধ্যক্ষই ছাত্ৰজনক ঢকিয়াই দিয়াৰ অভিযোগ আছে অধ্যক্ষৰ ভুল স্বীকাৰৰ দাবীৰে আছু আৰু ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰে ৰঙিয়া মহাবিদ্যালয় আছু গোটে যোৱাকালি ৰঙিয়া মহাবিদ্যালয়ৰ ডিজিটেল লাইব্ৰেৰীক লৈ কিবা এখন মেমৰেণ্ডম পত্ৰ দিবলৈ গৈছিলে মেমৰেণ্ডম পত্ৰখন অধ্যক্ষ মহোদয়ৰ হাতত দিবলৈ যাওঁতে ৰঙিয়া মহাবিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক গৰাকীক যোৱাকালি শাৰীৰিকভাৱে যি অপদস্থ কৰা বুলি আমি গম পালোঁ আমি অতিকৈ মৰ্মাহত হৈছোঁ কাৰণ আমি মেমৰেণ্ডম পত্ৰ বিভিন্ন বিভাগত দিওঁ অসমৰ মুখ্যমন্ত্ৰী হওক শিক্ষামন্ত্ৰী হওক অসমৰ উপায়ুক্ত হওক বিভিন্ন পৰ্যায়ত আমি স্মাৰক পত্ৰ প্ৰদান কৰোঁ কিন্তু সকলোৱে সসন্মানেৰে স্মাৰক পত্ৰখন গ্ৰহণ কৰে যোৱাকালি মহাবিদ্যালয় আছু গোটে যিখন স্মাৰক পত্ৰ প্ৰদান কৰিছিলে এই স্মাৰক পত্ৰখন তেখেতে গ্ৰহণ নকৰি যিখিনি কথা ক'লে বা ছাত্ৰজনক লৈ ঘৰক লৈ হওক বা বিভিন্ন কথা ক'লে এই কথা অতিকৈ মৰ্মাহত কৰিছে কাৰণ ছাত্ৰ সমাজে তেওঁলোকৰ মহাবিদ্যালয়ৰ যিকোনো সমস্যা আছে এই সমস্যা